10 তাৰিখে আমাৰ কথা বতৰা ফাইনেল হৈছিল আৰু মে'ৰ 15 তাৰিখে বিয়া হোৱাৰ কথা আছিল। তো কালি মই 11:30 মানত খবৰ পাইছোঁ। মানে খবৰ পাইছিলোঁ এক্সিডেণ্ট হোৱা বুলি, মেজৰ এক্সিডেণ্ট বুলি। তেতিয়ালৈকে মই মোৰ গুৱাহাটীত আছিল, মই আব্বাক পঠাই দিছিলোঁ GMCত। আব্বা তাতে যোৱাৰ পিছত গোটেইখিনি ডিটেইলছ গম পালোঁ যে এক্সিডেণ্টটো মানে ৰাতিয়ে হৈছিল আৰু স্পট ডেথ হোৱা বুলি গম পাইছোঁ। ফেমিলি আহিছিলে ইয়াতে আৰু মই কলকাতাত আছিলোঁ। কলকাতাৰ পৰা ৰাতি 12টা মানত আহি পাইছোঁ। মই নহয়, মানে দুখন ফেমিলি আৰু গোটেই পৰিয়ালবৰ্গই আমি এতিয়া বহুত দুখ পাই আছোঁ। তো আমি প্ৰশাসনৰ ওচৰত এইটোৱে বিচাৰোঁ যে প্ৰশাসনে গোটেই বস্তুখিনি ভালকৈ চালি জাৰি চাওক, দোষীক শাস্তি দিয়ক, সেইটোৱে বিচাৰোঁ। সেইটো মই ক'ব নোৱাৰিম, কিন্তু মই গম পালোঁ কালি ৰাতিপুৱা 10:30-11টামান বজাত গম পাইছোঁ। মে মাহৰ 15 তাৰিখে বিবাহৰ দিন কৰা হৈছিলে। বিবাহ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কুকৰা গ্ৰামত ল'ৰাজনো আছে, সৰু জোৱাইজনী আছে আমাৰ ঘৰতে বৰ্তমান। সি কলকাতাত জব কৰি আছিলে। কালি সিও আহি পাইছে আপোনাৰ 11:30-11:40 মানত পাইছে, কিন্তু আমাৰ জানাজা অলৰেডি 11টা বজাত শেষ হৈ গৈছে।